ঢিঙত চাঞ্চল্যকৰ ঘটনা স্প্ৰে চুৰৰ গেঙে সংঘটিত কৰিছে জঘন্য ঘটনা নিশা ঘৰত সোমাই চেতনানাশক ঔষধ ছটিয়াই অচেতন কৰি প্ৰথমে কৰে লুটপাট তাৰ পিছতে স্প্ৰে চুৰৰ গেঙে অচেতন যুৱতী মহিলাক কৰে ধৰ্ষণ ঢিঙৰ শোলগুৰিৰ বামগাঁৱৰ এগৰাকী 60 উঠৰ অকলশৰীয়া মহিলাক অচেতন কৰি প্ৰথমে ঘৰৰ সোণ ৰূপৰ অলংকাৰ লুটপাট কৰে আৰু তাৰ পিছত দলবদ্ধ ধৰ্ষণ কৰে বৃদ্ধাগৰাকীক ভুক্তভোগী মহিলাগৰাকী বৰ্তমান নগাঁও অসামৰিক চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে বিগত 3 মাহত ঢিঙত প্ৰায় 20টাতকৈ অধিক ঘৰত স্প্ৰে চুৰৰ গেঙে কৰিছে এই জঘন্য কাণ্ড অধিকাংশ ব্যক্তিৰ ঘৰতে এনে অনুৰূপ ঘটনা সংঘটিত হৈছে বুলি দাবী কৰিছে এই মহিলাই আনহাতে ঢিং আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে সকলোকে কপাই যোৱা এক চাঞ্চল্যকৰ ঘটনা ঢিঙত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা স্প্ৰে চুৰৰ গেঙে সংঘটিত কৰিছে এই জঘন্য ঘটনা নিশা ঘৰত সোমাই চেতনানাশক ঔষধ ছটিয়াই প্ৰথমে অচেতন কৰি লুটপাট কৰি লয় আৰু তাৰ পিছতে স্প্ৰে চুৰৰ গেঙে অচেতন যুৱতী আৰু মহিলাক কৰে ধৰ্ষণ ঢিঙৰ শলগুৰিৰ বামগাঁৱৰ এগৰাকী 60 উঠৰ অকলশৰীয়া মহিলাক অচেতন কৰি প্ৰথমে ঘৰৰ সোণ ৰূপৰ অলংকাৰ লুটপাট কৰে আৰু তাৰ পিছতে দলবদ্ধ ধৰ্ষণ কৰে বৃদ্ধাগৰাকীক আৰু ভুক্তভোগী মহিলাগৰাকী বৰ্তমান নগাঁও অসামৰিক চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে বিগত 3 মাহত ঢিঙত প্ৰায় 20টাতকৈ অধিক ঘৰত স্প্ৰে চুৰৰ গেঙে কৰিছে এনে জঘন্য কাণ্ড অধিকাংশ ব্যক্তিৰ ঘৰতে এনে অনুৰূপ ঘটনা সংঘটিত হৈছে বুলি দাবী কৰিছে মহিলাসকলে আনহাতে ঢিং আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে ৰাতি এই মাহীটো অকলশৰীয়া 67 তেনেকুৱা হ'ব মাহীটো স্প্ৰে কৰে তেখেতৰ পৰা মানে দেখিছোঁ হয় তেখেতে লেবাই কিবা কিবি কৈ আছে পেচাব পৰি অৱস্থা নাইকিয়া হৈ গ'ল আৰু ইফালে ব্লিডিঙো অলপ হৈ আছে তেখেত মানে এনেকুৱা ভাবিছোঁ মানে কোনোবাই মানে ধৰ্ষণো কৰি থৈ গৈছে নেকি তেনেকুৱা এটা অনুভৱ হৈছে আমাৰ লুটপাটো তেখেতৰ কাণৰ ফুলি নাই হাতৰ সাৰো নাই আঙঠিতে হয় মই যিটো অৱস্থাত দেখিছোঁ গোটেই গাৰ কাপোৰ উলংঘন হৈ গোটেই মানে অৱস্থাহীন তেনেকুৱা হীনত মানে মানুহজনী অচেতন হৈ থকাতে আমি কাপোৰ সলাবলগীয়া হৈছে কাপোৰ সলোৱাৰ পাছতো যিখিনি কাপোৰ আমি সলাই দিছোঁ সেইখিনি কাপোৰ মানে অৱস্থা বেয়া হৈ গৈছে ঢিং চিভিলত তেখেতক এতিয়া হাৰ্গিছ লগাই নগাঁৱলৈ লৈ যাবলগীয়া হৈছে আমাৰ বস্তু চুৰ হৈছে কিবা অলংকাৰ চুৰ হৈছে বাচন বৰ্তন চুৰ হৈছে আমি কাইলৈ নালাগে পৰহিলৈ কিনি ল'ব পাৰিম কিন্তু আমাৰ যিটো ইজ্জত লুটিছে এই ইজ্জতটো আমি কিনিব পাৰিম নেকি ইজ্জতটো আমি জীৱনৰ কাৰণে কিনিব নোৱাৰিম সেইখিনি আমাৰ প্ৰশাসনে আমাক সুৰক্ষা দিব লাগে অতি সোনকালে ঢিং কান্ধুলিমাৰীত প্ৰথমতে সেইটো ঘটনা হৈছে এজনী বিধৱা মানুহৰ লগত সুৰক্ষা দিব লাগে অতি সোনকালে আজি আমাৰ গাভৰু ছোৱালী আছে আমি গাভৰু ছোৱালী আশাত ঘৰ এৰি থৈ গুচি যাম কাইলৈ গাভৰু ছোৱালীজনীয়ে মোক এৰি থৈ গুচি যাব হয়তো মোক ইজ্জত লুটিব কাইলৈ গাভৰু ছোৱালীজনী লুটি যাব আমাক ঘৰ এৰিবলৈ এতিয়া ভয় হৈছে ধৰ্ষণ কৰাটো একে চিৰসত্য কথা কাৰণ তেওঁ গোটেই কাপোৰ কানি চবতে তেজ লাগি আছে সেইটোৰ পৰাই আমি গম পাওঁ যে আমি মহিলা হিচাপে গম পাওঁ যে এইটো কিবা এটা কৰিব লাগিব ঘৰৰ সা সামগ্ৰী মানে গোটেই লণ্ডভণ্ড হৈ আছে গোটেই বস্তু লৈ গৈছে তাৰমানে সম্পত্তি যিমান আছিল চব লৈ গৈছে আৰক্ষী বাদ দিয়ক আৰক্ষীয়ে একো কৰিবলৈ নোৱাৰে আৰক্ষীক আপোনালোকে ওচৰৰে মানুহ এগৰাকী এনেকৈ হেৰি কৰিছিলে স্প্ৰে মাৰিছিলে সেই মানুহজনী গৈ লৈ পেলাই তাত আমাৰ ঢিং থানাত গৈ লৈ পেলাই FIR লিখিব ধৰিছিলে মানুহজনীক উভতাই পঠিয়াই দিছে আমি কিমান সুৰক্ষিত আজি মোৰ ঘৰত মই আৰু মোৰ মানুহজন আজি ৰাতি যে মই ভালকৈ শুব পাৰিম সেইটো মোক কোনো গেৰাণ্টি নাই আমাক সুৰক্ষা লাগে বেলেগ আমি একো নাজানো কিন্তু আমাক এতিয়া সুৰক্ষা লাগে এদিন ঢিং থানালৈ গৈছিলোঁ আমাৰ মহিলা সমতা ছ'চাইটিৰ পৰা আমি 7গৰাকীমান মানুহ গৈছিলোঁ আউনীআটী আৰু কান্ধুলিমাৰী আমাৰ শলগুৰি অঞ্চলত 6টা কেছ হৈ গৈছিলে এনেকুৱা ৰেপ কেছ তেতিয়া তেওঁলোকে কৈছিলে যে আমাক 2টা কেছ বুলিহে কৈছিলে কিন্তু আজিলৈকে তেওঁলোকে একো বিচাৰ নকৰিলে আজি 2-3 মাহ ধৰি পেলাই আমাৰ এই অঞ্চলতে নহয় এইখিনি শলগুৰি বামগাঁও কয় এইখিনিতে নহয় গোটেই ঢিং অঞ্চলতে এটা স্প্ৰে চুৰৰ উপদ্ৰৱ হৈ আছে গতিকে এই উপদ্ৰৱটো নাইকিয়া কৰিবৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ